আসসালামু আলাইকুম রহমতুল্লাহি তাআলা ওয়া বারাকাতুহু। আমি প্ৰথমতে আপোনালোক মুছলমান ভাই বন্ধুসকলক সালাম জনালোঁ, হিন্দু ভাইসকলক নমস্কাৰ জনালোঁ। আমি বৰ দুখ লগা এটা খবৰ আমি পালোঁ, আমাৰ জুবিন দা আমাৰ মাজত আৰু নাই। তেখেত আমাৰ মাজৰ পৰা চিৰ জীৱনৰ কাৰণত মাজৰ পৰা আমাৰ ওলাই গৈছে। তেখেত এটা ভাল মানুহ আছিল। তেখেত মুছলমান হিন্দুৰ লগত মিলি কাজ কৰিছে, কাম কৰিছে। তেখেতৰ নিচিনা মানুহ আমি যদি হিন্দু আৰু মুছলমানৰ মাজত আমি একলগত পাই, আমি যখন অসমৰ কাৰণে আমি কাজ কৰিম, অসমৰ কাৰণে আমি কাম কৰি দেশখন আগুৱাই লোৱাৰ চেষ্টা কৰিম। বিভিন্ন ঠাইত বিভিন্ন দেশত আমাৰ অসমৰ নাম তেখেত গৌৰৱ আনিবৰ কাৰণে সক্ষম হৈছে। তেখেতৰ খবৰ শুনি আমি বহুত এটা কষ্ট পাইছোঁ। সেইকাৰণে আমি এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে আমাৰ ভিডিঅ'খন বেছি শ্বেয়াৰ কৰি দিব যে আমি কষ্ট পাই এই ভিডিঅ'টো বনালোঁ। বৰ দুখ লগা খবৰ। আমি এইখিনি কৈ আপোনালোকৰ সন্মুখৰ পৰা বিদায় দিলোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু।